কৰাই আনিবলৈ আমি কাৰ্যকৰী সভাপতি তথা SK শৰ্মা ছাৰক আৰু লগতে আমাৰ যতীন খনিক আজি বৃহত্তৰ আদিংগী ৰঙালী বিহু সন্মিলনী সহযোগ আৰু যুৱ কৃষি সংঘৰ সহযোগত আজি যিটো এই বিহুখনে আচলতে আজি ৰূপালী বৰ্ষত ভৰি দিলে আৰু ৰূপালী জয়ন্তী বৰ্ষ পালিত হৈছে। আজি ৰাতিপুৱা ভাগতেই আজি গায়ন বায়ন আৰু বিহুৱা দলৰে সৈতে শোভাযাত্ৰাৰে আজি পতাকা অসমীয়া আৰু বড়ো জনগোষ্ঠীৰ পতাকা উত্তোলিত হৈ আৰু আমাৰ এই অঞ্চলৰ বড়ো, গাৰো, ৰাভা, নেপালী বৃহত্তৰ অসমীয়া জাতি একাকাৰ হৈ পতাকা তুলি আজি ৰূপালী জয়ন্তী পালিত কৰিছে। আৰু লগতে দুদিনীয়া কাৰ্যসূচীৰে আজি আৰু কাইলৈ 18 আৰু 19 তাৰিখে আজি আমাৰ 4 আৰু 5 বহাগত এই কাৰ্যসূচী ৰূপায়িত কৰিছে ৰূপালী জয়ন্তী আদিংগী বিহুখনে। আৰু ইয়াৰ লগে লগে বৰ অসমৰ ৰাইজলৈ এটা বাৰ্তা দিছে যে আদিংগী বিভিন্ন জাতি জনগোষ্ঠী পৰিৱেশিত এই বৃহৎ অঞ্চলটোৱে অসমৰ বুকুত থাকি আজি মা কামাখ্যাৰ আশীৰ্বাদত আজি এই অঞ্চলে আজি জাতিৰ দাপোন যিটো জাতিৰ স্বাভিমান বহাগ বিহু পালিত কৰাই নহয়, এটা একতাৰ যিটো আজি এনাজৰী বান্ধোনেৰে তেওঁলোকে এই বৃহত্তৰ জাতিটোক আগুৱাই লৈ যোৱাৰ কাৰণে আজি প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ লগতে আগন্তুক দিনবিলাকত এই বৃহত্তৰ আদিংগী অঞ্চল উজ্বলি যোৱাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ যিটো সপোন যে আমাৰ বৰ অসমক একত্ৰিতভাৱে আগুৱাই লৈ যোৱাৰ তেওঁলোকেও একেলগে অংগীকাৰবদ্ধ হৈছে। আৰু এটাই আশা ৰাখিছে যে আগন্তুক দিনবিলাকত আমাৰ জাতিটোক একাকাৰ কৰি জাতিৰ যি গৌৰৱ এই বিহুটো আজি মাননীয় মুখ্যমন্ত্ৰী যিটো তত্বাৱধানত বিশ্ববুকত যিটো আজি প্ৰতিষ্ঠিত হৈছে গিনিজ বুকত, আৰু সেই প্ৰতিশ্ৰুতিৰে আজি এই অঞ্চলকো আগুৱাই লৈ যোৱাৰ কাৰণে আজি সকলোৱে প্ৰতিশ্ৰুতিবদ্ধ হৈছে। আমি মোকাবিনয়ৰ জৰিয়তে শোভাযাত্ৰাৰ লগত পথ সুৰক্ষা এটা পানী এইটো সময়ত আচলতে আনন্দ উৎসৱ বতৰ। এই আনন্দ উৎসৱৰ মাজত বহুতো পথ দুৰ্ঘটনা সংঘটিত হয়, মানুহে পথ সুৰক্ষা নীতি নিয়মখিনি পাহৰি যায়। সেয়ে আজি আমাৰ এই ৰূপালী জয়ন্তী বা বৃহত্তৰ বিহু সন্মিলন চলি পায় আমাৰ বৰ অসমৰ প্ৰত্যেকজন ব্যক্তিলৈ আমি এটা অনুৰোধ জনাইছোঁ অসম চৰকাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা এইটো সময়ত যাতে ৰং ৰহস্যৰ মাজত কোনো যাতে একোটা পথ দুৰ্ঘটনাই আমাৰ বা পথ দুৰ্ঘটনাৰ মৃত্যুৰ বাতৰি আমাৰ এই আনন্দমুখৰ পৰিৱেশটো ম্লান হৈ নাযায়, তাৰ নিমিত্তে সকলোৱে যাতে পথত সুৰক্ষিত যিবিলাক নীতি নিয়ম, দুচকীয়া বাহন চলাওঁতে হেলমেট পৰিধান কৰা বা মোবাইলৰ কথা পাতি গাড়ী চলাব নালাগে, খোৱা পানী কৰি গাড়ী নচলাই, আৰু আমাৰ যিটো পথ সুৰক্ষাৰ অন্যান্য পানীখিনি বা তীব্ৰ বেগ এইবিলাক যাতে পৰিহাৰ কৰি সকলোৱে এইটো সময়ত শান্তি বিৰাজ কৰি সুৰক্ষিত যাতায়াত কৰি আমাৰ বিহুৰ যিটো গৰিমা, আমাৰ গৌৰৱ যিখিনি আমাৰ বৰ অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী আজি পালিত কৰিছে, এই উৎসৱমুখৰ পৰিৱেশটো উৎসৱ হৈ থাকিব দিয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।